আমি আমাৰ অঞ্চলৰ এটা সমস্যাৰ সন্মুখীন হৈছোঁ যে আমাৰ অঞ্চলৰ বাসিন্দাসকলে পেলনীয়া সামগ্ৰীসমূহ যধে মধে পেলোৱাৰ বাবে পৰিৱেশ প্ৰদূষণ হৈছে আৰু পৰিৱেশ প্ৰদূষণ হোৱাৰ ফলত মানুহৰ বেমাৰ আজাৰ হৈছে। সেইবাবে আমি এটা বাসিন্দাসকলক সজাগতা কৰিবৰ বাবে আমি এটা ব্যৱস্থা হাতত তুলি লৈছোঁ। আমি 5গৰাকী ছাত্ৰ ছাত্ৰী মিলি 4 প্ৰকাৰৰ ডাষ্টবিন নিৰ্মাণ কৰিছোঁ। যিহেতু কিছুমান পেলনীয়া সামগ্ৰী মাটিত মিহলি হৈ নাযায় আৰু কিছুমান সামগ্ৰী মাটিত মিহলি হৈ যায়। যিহেতু প্লাষ্টিক, ধাতু, গ্লাছ আদিবোৰ মাটিত মিহলি হৈ নাযায়, সেইবাবে আমি 4 প্ৰকাৰৰ ডাষ্টবিন নিৰ্মাণ কৰিছোঁ। সেইকাৰণে আমি আৱৰ্জনা পেলাবৰ বাবে 4টাকৈ ডাষ্টবিন প্ৰস্তুত কৰিছোঁ। গ্লাছ, প্লাষ্টিক, পেপাৰ আৰু মেটেলৰ কাৰণে আমাৰ ওচৰৰ বাসিন্দাসকলৰ ঘৰে ঘৰে গৈ আমি এই কথাটো সজাগতা কৰিছোঁ যে আৱৰ্জনাবোৰ য'তে ত'তে নেপেলাব আৰু আমাৰ এই নিৰ্মাণিত ডাষ্টবিনত পেলাব লাগিব, যিয়ে প্ৰদূষণৰ মাত্ৰা কমাব। আমি ভৱিষ্যতে ইয়াক পেলোৱাৰ ওপৰত লগাম বুলি ভাবিছোঁ, কাৰণ সকলো মানুহৰ ঘৰতে এটা নহয় এটা স্মাৰ্টফোন থাকেই। কাৰণে আমি এটা QR কোড দি এই QR কোডত দেখিলে অলপ হ'লেও আকৰ্ষিত হ'ব আৰু স্কেন কৰি চাব। আমি যিহেতু